সুপ্ৰভাত। তোমালোকক আজি মই মুখগহ্বৰত কেনেকা পাচনক্ৰিয়া সম্পন্ন হয় এই সম্বন্ধে আমি ক'বলৈ আহিছোঁ। মুখগহ্বৰত আমাৰ পাচনক্ৰিয়া তিনিটা ভাগত হয়। প্ৰথমতে মুখগহ্বৰত হয়, তাৰপিছত পাকস্থলী, তাৰপিছত অন্ত্ৰ, তাৰমানে স্মল ইণ্টেষ্টাইনত হয়। পাৰ্টিকুলাৰলি স্মল ইণ্টেষ্টাইনত পাচনক্ৰিয়া হয়, লাৰ্জ ইণ্টেষ্টাইনত পাচনক্ৰিয়া একদম নহয়, অকণমান হৈ থাকে। বেছিভাগ ডেফিকেশ্যন মানে খাদ্যবস্তু পাচনক্ৰিয়া হোৱাৰ পিছত ওলাই যাৱাৰ কাৰণে লাৰ্জ ইণ্টেষ্টাইনটো মেইন। মুখগহ্বৰত কেনেকা পাচনক্ৰিয়া হয় তাৰ আগত জানিব লাগিব পাচনক্ৰিয়া বস্তুটো কি। যিবোৰ জটিল খাদ্যবোৰ আমাৰ উৎসেচকৰ দ্বাৰা প্ৰভাৱিত হৈ সৰু সৰু সৰল মৌললৈ ৰূপান্তৰিত হয়, তাক আমি একেই লগত আমাক শক্তি দিয়ে, তাক আমি ডাইজেশ্যন বা পৰিপাক্ৰিয়া ক'ব পাৰোঁ। এতিয়া ডাইজেশ্যন বা পৰিপাক্ৰিয়া এটা সিকুৱেন্সত হৈ থাকে। প্ৰথমতে এইটোৰ নাম হ'ল ইনজেকশ্যন, তাৰমানে খাদ্যবস্তু গ্ৰহণ কৰাটোক আমি ইনজেকশ্যন বুলি কওঁ। তাৰপিছত মেকানিকেল ব্ৰেকডাউন, ডেট মিনছ আমাৰ মুখগহ্বৰত যিবিলাক দাঁতবোৰ আছে সেইবিলাক খাদ্যবস্তুক ভাঙি সৰু সৰু পদাৰ্থৰ আৰু চেলাইভাৰ লগত মিলি এটা সৰু চেলাইভাৰ লগত মিহলি এটা বস্তু বনায়, তাক আমি বলাছ বুলি কওঁ। এই বলাছটো আমাৰ মুখত অনলি 15 to 20 ছেকেণ্ডত থাকে। আৰু এটা কথা, আমাৰ মুখগহ্বৰত যি চেলাইভা বা লালা বস্তুটো আহে, সেইটো আমাৰ প্ৰতিদিনত এবাউট 1500 ml চিক্ৰেশ্যন হয়। এই চেলাইভা আহে ক'ৰ পৰা? এই চেলাইভা আহে আমাৰ প্ৰধানত তিনি যোৰ লালা গ্ৰন্থিৰ পৰা আহে। সেইবোৰ হ'ল পেৰটিড গ্ৰন্থি, সাবলিংগুৱেল গ্ৰন্থি আৰু সাবমেণ্ডিবুলাৰ গ্ৰন্থি। এই তিনিটা গ্ৰন্থিৰ মাজত সবকে বেছি আমাক লালা বা চেলাইভা কোনে দিয়ে? তাৰ নাম হ'ল সাবমেণ্ডিবুলাৰ গ্লেণ্ড। ই এবাউট 70% দিয়ে। তাৰ তলত আহে 25% পেৰটিড দিয়ে আৰু সাবলিংগুৱেল গ্লেণ্ড দিয়ে অনলি 5%। ইয়াৰ বাহিৰেও আমাৰ কিছুমান সৰু সৰু লালা গ্ৰন্থি মুখগহ্বৰত থাকে। সেইবিলাক আমি লেবিয়েল, বাকেল এণ্ড পেলাটাইন গ্ৰন্থি বুলি ক'ব পাৰোঁ। ইয়াৰ বাহিৰেও আৰু এটা নতুনকৈ 2020 ওলাইছে, যিটো আমাৰ ফেৰিঞ্জিয়েল ৰিজনত থাকে, তাক নামটো দেওয়া হৈছে টিউবাৰিয়েল গ্লেণ্ড। সিও আমাৰ খাদ্যক মিহলি কৰিবৰ কাৰণে হেল্প কৰে আৰু লুব্ৰিকেশ্যনৰ কাৰণে হেল্প কৰে। ইয়াৰ বাহিৰে আৰু এটা গ্ৰন্থি আমাৰ জিভাৰ ওপৰত থাকে, যাক আমি ভন এবনাৰ্ছ গ্লেণ্ড বুলি কওঁ। সি আমাৰ খাদ্যদ্ৰব্যৰ যে ফেটি বস্তুবোৰ বা লিপিড বস্তুবোৰক ভাঙি সৰল লিপিডত ৰূপান্তৰিত কৰে। তো এই যে আমি চেলাইভা বা লালা গ্ৰন্থিটোক লালা বুলি ক'লোঁ, লালাৰ মাজত কি কি ৰাসায়নিক পদাৰ্থবোৰ থাকে? তাত কি থাকে? এমাইলিজ। এমাইলিজ আকৌ দুধৰণৰ হয়, আলফা এমাইলিজ আৰু বিটা এমাইলিজ। ইয়াৰ বাহিৰেও থাকে লাইচোজাইম। লাইচোজাইম বস্তুটো কি? আমাৰ মুখৰত বেক্টেৰিয়া বা কিবা এটাক কৰিব পাৰে। এই লাইচোজাইম আমাৰ লালাত থাকে। সি বেক্টেৰিয়াৰ বাহিৰৰ এটা বেৰ থাকে, পলিছেকাৰাইড বেৰ, ইয়াক ভাঙিবলৈ সহায় কৰে আৰু বেক্টেৰিয়াক একদম পুৰোপুৰি একদম মাৰি পেলায়। তাৰপিছত আহিছে আৰু বহুত কিবা উৎসেচক আছে। সেইবোৰ হ'ল লাইচোজাইম ফছফেটেজ, মাল্টেজ, যি মাল্টোজৰ ওপৰত এক্ট কৰে, এল্ডোলেজ, কলেষ্টেৰেজ, ইউৰেজ, প্ৰটিয়েজ এণ্ড লাইপেজ। তো এই যে চেলাইভাৰী এমাইলেজ, যি আমি এনজাইম বা উৎসেচকটো পাইছোঁ চেলাইভাৰ পৰা, সি কেনেকা আমাৰ কাৰ্বহাইড্ৰেট বস্তুবোৰক কেনেকা ভাঙে? প্ৰথমত ষ্টাৰ্চক ভাঙি কি বনায়? এৰিথ্ৰডেক্সটিন আৰু মাল্টোজ।
আকৌ সি ভাঙি কি হয় আৰ্কিঅডেক্সট্ৰিন এণ্ড মাল্টোজ, সেইটো ভাঙি আকৌ হয় কি আইচোমাল্টোজ এণ্ড মাল্টোজ। এই আইসোমাল্টোজ এন্ড মাল্টেজ উৎসেচক ভাঙি গ্লুকোজত রূপান্তরিত হয়। তো এই যে আমি ইয়েবোৰ পালো, গ্ৰন্থিবোৰ পাৱাৰ পিছত যিবিলাক চেলাইভা আমাক বা লালা গ্ৰন্থিৰ পৰা লালা ওলাই যি ডাইজেশ্যন বা পৰিপাক ক্ৰিয়া আমাৰ মুখত হ'ল তাক আমি মুখগহ্বৰৰ ডাইজেশ্যন বুলি ক'ব পাৰোঁ। এতিয়া মুখত ডাইজেশ্যন খালি কাৰ্বহাইড্ৰেটৰ নহয়, আমি পালোঁ ইয়াত লগতে লিপিডৰো ডাইজেশ্যন হয়। ইয়াৰ কাৰণে আগতে আছিলে মুখগহ্বৰত অনলি আমি জানিছিলোঁ যে খালি কাৰ্বহাইড্ৰেট ডাইজেশ্যন হয়, কিন্তু এতিয়া বৰ্তমান মতে আমাৰ মুখগহ্বৰত কাৰ্বহাইড্ৰেট অকলেই ডাইজেশ্যন নহয়, ইয়াৰ বাহিৰেও আমাৰ লিপিড ডাইজেশ্যনো অকণমান হৈ থাকে। কিহৰ কাৰণে? ইয়াত ভেন এবনাৰ্ছ গ্লেণ্ড বুলি আছে। এই ডাইজেশ্যনৰ পিছত ইয়াত যি প্ৰচেছত ষ্টমাকত গৈ সমা তাক ডিগ্লুটিনেশ্যন বুলি কয়। এই ডিগ্লুটিশ্যন প্ৰচেছ আকৌ 3টা ষ্টেজত হয়। প্ৰথমটো হয় মাউথৰ পৰা বলাছ ৰূপান্তৰিত হৈ ফেৰিংছলৈ যায়, ফেৰিংছৰ পৰা ইছ'ফেগাছলৈ যায়, আৰু থাৰ্ড ষ্টেপত ইছ'ফেগাছৰ পৰা ষ্টমাকলৈ যায়। এটা কথা, যেতিয়া আমাৰ খাদ্যবোৰ বলাছে ৰূপান্তৰিত হৈ ষ্টমাকত সোমায় তেতিয়াই আমাৰ কাৰ্বহাইড্ৰেট ডাইজেশ্যনটো ষ্টপ হৈ যায়। তো আজিকালি ইমানেই। নেক্সট ভিডিঅ'ত আমি ডাইজেশ্যন ইন ষ্টমাক অথবা পৰিপাক ক্ৰিয়া পাকস্থলীত কেনেকুৱা হয় এই সম্বন্ধে ক'ম। আজিকালি ইমানেই। ধন্যবাদ।